নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছোহি এটা নতুন অধ্যায় নং 2 যিটোৰ নাম হৈছে সংখ্যাৰ বিভিন্ন প্ৰকাৰ আৰু আজি আমি কৰিবলৈ গৈ আছো ইয়াৰ প্ৰথম অংশটো আহাচোন আজি আমি এই অধ্যায়টো আৰম্ভ কৰো আহা ইয়াত আমাক কৈছে সংখ্যা তোমালোকে কোৱাচোন সংখ্যানো কি আচলতে সংখ্যা হৈছে কোনো পৰিমাণক বুজাবলৈ ব্যৱহাৰ কৰা এটা গাণিতিক মান এটা মই যদি কিবা এটা সংখ্যা কও 5 10 বা 15 যিকোনো এটা সংখ্যা যদি কও তেতিয়া হলে কোনো এটা বস্তুৰ আমি কি বুজি পাম পৰিমাণ বা মানটো বুজি পাম যেটো এটা গাণিতিক মান আৰু ই গণনা কৰাত ব্যৱহৃত হয় সংখ্যা আমি ক'ত ব্যৱহাৰ কৰো গণনা কৰাত ব্যৱহাৰ কৰো আহাচোন তাৰ পিছত আমাক দিছে যে আমাৰ ষষ্ঠ শ্ৰেণীৰ বাবে এই সংখ্যাৰ ভিতৰত আমি যিবোৰ সংখ্যা পঢ়িবলৈ পাম হেয়া হৈছে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা পৰৱৰ্তী ক্লাছত তোমালোকে অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা আদি বিভিন্ন সংখ্যা তোমালোকে পঢ়িব পাবা কিন্তু ষষ্ঠ শ্ৰেণীত আমি শিকিবলৈ গৈ আছো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ বিষয়ে এটা তোমালোকে জানানে স্বাভাৱিক সংখ্যা কোনবোৰ স্বাভাৱিক সংখ্যা হৈছে এনেৰে বুজায় আৰু 1 2 3 4 এনে ধৰণৰ সংখ্যাবোৰৰ বা সংহতি স্বাভাৱিক সংখ্যা হৈছে আটাইবোৰ গণনা কৰিব পৰা সংখ্যাৰ সংহতি বা থোপ অৰ্থাৎ ইয়াক ইংৰাজীত ন্যাচাৰেল নাম্বাৰ বুলি কোৱা হয় আৰু ন্যাচাৰেল নাম্বাৰটো এনেৰে যায় কাৰণে ইয়াক এনেৰে বুজোৱা হয় গতিকে কি গম পালো যে স্বাভাৱিক সংখ্যা আটাইবোৰ গণনা কৰিব পৰা সংখ্যাক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলি কওঁ তোমালোকে কোৱাচোন এতিয়া তোমালোকৰ ক্লাছত বা শ্ৰেণী কোঠাত আজি কিমান গৰাকী ছাত্ৰ বা ছাত্ৰী আছে মই যদি গণনা কৰিবলৈ কওঁ তোমালোকক তেতিয়া হলে কেনেকৈ তোমালোকে গণনা কৰিবা নিশ্চয় 1 2 3 4 এনেকৈ আৰম্ভ কৰিবা আৰু শেষত যিমানখিনিত শেষ হ'ব সিমান গৰাকী ছাত্ৰ ছাত্ৰী আছে এই সংখ্যাবিলাক তোমালোকে কেনেকৈ ব্যৱহাৰ কৰিলা গণনা কৰাৰ হিচাপত ব্যৱহাৰ কৰিলা তেনে ধৰণৰ সংখ্যাবিলাকক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলি কওঁ আকৌ পূৰ্ণ সংখ্যা হৈছে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু শূন্যৰ সংহতি তোক একেলগে আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা বুলি কওঁ স্বাভাৱিক সংখ্যাত আৰম্ভ হয় 1ৰ পৰা আৰু বিস্তৃত হৈ থাকে অসীমলৈ তেনে ধৰণে পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা আৰু আটাইবোৰ স্বাভাৱিক সংখ্যা তাত থাকে গতিকে আমি ক'ব পাৰো যে আটাইবোৰ স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা কিন্তু তুমি আটাইবোৰ পূৰ্ণ সংখ্যাক একোটা স্বাভাৱিক সংখ্যা বুলি তোমালোকে ক'ব নোৱাৰা কিয় 0 এটা হৈছে পূৰ্ণ সংখ্যা কিন্তু ই স্বাভাৱিক সংখ্যা নহয় আহা তাৰ পিছত কি দিছে চোৱা এইবাৰ আমাক দিছে উৎপাদক বা গুণনীয়ক লগতে দিছে গুণিতক আহাচোন এই উৎপাদক বা গুণিতক আৰু গুণনীয়ক কি হয় পঢ়িলো এটা সংখ্যাৰ দ্বাৰা আন এটা সংখ্যাক ভাগ কৰিলে যদি একো ভাগশেষ নাথাকে তেতিয়া হলে প্ৰথমটোক দ্বিতীয়টোৰ উৎপাদক বা গুণনীয়ক বুলি কয় আৰু দ্বিতীয়টোক প্ৰথমটোৰ কি বুলি কয় গুণিতক বুলি কয় উদাহৰণটো চাবা তুমি 12ক হৰণ কৰিছা কিহেৰে 3ৰে হৰণ কৰিছা 12ক হৰণ কৰিছা 3ৰে তেতিয়া 3ৰে যদি তুমি 12ক হৰণ কৰা 3 4 গুণ কি হৈ যাব 12 হ'ব অৰ্থাৎ আমি ক'ব পাৰো যে 3 পূৰণ 4 কি হ'ব 12 হ'ব এই 12টো হ'ব 3 আৰু 4ৰ গুণিতক 12টো হ'ব 3 আৰু 4ৰ গুণিতক গুণ কৰিছা আকৌ 3 আৰু 4 হ'ব এই 12 সংখ্যাটোৰ কি হ'ব উৎপাদক বা গুণনীয়ক বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তাৰ পিছৰ স্লাইডত দিছে আমাক উদাহৰণ স্বৰূপে কেইটামান বুজাই দিছে যেনেকৈ 3 24ৰ এটা উৎপাদক বা গুণনীয়ক 24টো 3ৰ কি হ'ব গুণিতক হ'ব 5 7 গুণ 35 হয় গতিকে 5 35ৰ কি হ'ব এটা উৎপাদক হ'ব বা গুণনীয়ক হ'ব কিন্তু 35টো কি হ'ব 5ৰ এটা গুণিতক হ'ব আহাচোন তেনেহলে তাৰ পিছৰ স্লাইডত দিছে 8ৰ উৎপাদকবোৰ আমি চাও আহা এতিয়া 8 সংখ্যাটো কি পূৰণ কৰিলে 8 পাবা তোমালোকে কোৱাচোন 1ৰ লগত তুমি যদি 8 পূৰণ কৰা কিমান পাও আমি 8 পাও 2ৰ লগত যদি তুমি 4 পূৰণ কৰা তেতিয়া কিমান পাবা 8 পাবা 3ৰে 8ক যাবনে নাযায়
4ৰে যদি কৰা তেতিয়াহ'লে 4 পূৰণ 2 কৰিলে 8 পাবা আচলতে 2 পূৰণ 4 যি 4 পূৰণ 2ও একে হয় কাৰণ পূৰণৰ এইটো ক্ৰম বিনিময় বিধিত পৰে গতিকে এই 1 2 4 আৰু 8 এই আটাইকেইটা কি হ'ব 8ৰ উৎপাদক হ'ব তেকে 8ৰ উৎপাদক আমি বেলেগ বেলেগ পদ্ধতিও পৰৱৰ্তী পৰ্যায়ত আমি শিকি গৈ থাকিম কেনে ধৰণে আমি উৎপাদকবোৰ নিৰ্ণয় কৰিব পাৰো উৎপাদকসমূহ কি ক'ব পাৰো 1 2 4 8 এইবোৰ হৈছে 8ৰ উৎপাদক আৰু যদি আমাক সুধে 8ৰ উৎপাদক কিমানটা তেতিয়া আমি কেইটা পালো 4টা পালো তেতিয়া কম আমি 8ৰ উৎপাদক 4টা আহাচোন তাৰ পিছৰ স্লাইডত দিছে চোৱা ইয়াত কৈছে যে 1 পূৰণ 2 সমান 2 হয় 1 পূৰণ 3 সমান 3 হয় 1 পূৰণ 4 সমান 4 হয় ইত্যাদি গতিকে ইয়াৰ পৰা ক'ব পাৰো যে এই প্ৰত্যেকটো সংখ্যাৰে এটা উৎপাদক হয় কি বুজি পালো আমি এই সংখ্যাটো প্ৰত্যেক সংখ্যাৰে এটা উৎপাদক তেনে ধৰণে দিছে 2 পূৰণ 1 সমান 2 3 পূৰণ 1 সমান 3 4 পূৰণ 1 সমান 4 ইয়াৰ পৰা দেখা গ'ল যে যিটো সংখ্যাৰ তুমি উৎপাদক নিৰ্ণয় কৰিছা সেই সংখ্যাটো নিজেও সেই সংখ্যাটোৰ উৎপাদক অলপ আগতে আমি 8ৰ উৎপাদক নিৰ্ণয় কৰিছিলো তাত 8ৰ এটা উৎপাদক 1 আছিল আৰু লগতে মন কৰা 8ৰ এটা উৎপাদক কি আছিল 8টো আছিল গতিকে কোনো এটা সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেইতো হয় কিন্তু তাৰ বাদেও অন্য কিছুমানো উৎপাদক থাকিব পাৰে আহাচোন তাৰ পিছৰ স্লাইডলৈ তেনেহলে এটা যদি 8ৰ যদি চোৱা 1 8 গুণ 8 2 4 গুণ 8 4 2 গুণ 8 আৰু 8 1 গুণ 8 পাইছিলো 8ৰ উৎপাদকবোৰ আমি খিনি কৈয়ে দিছিলো গতিকে আমি দেখা পালো যে কোনো সংখ্যাৰ উৎপাদকবোৰ সেই সংখ্যাটোতকৈ কি হয় সৰু হয় বা সমান হয় মানে যদি কোনো এটা সংখ্যাৰ তুমি উৎপাদকবোৰ নিৰ্ণয় কৰিছা তেতিয়াহলে সেই সংখ্যাৰ উৎপাদকবোৰ কি হ'ব সেই সংখ্যাটোতকৈ সৰু হ'ব নাইবা সমান হ'ব কিন্তু কেতিয়াও ডাঙৰ হ'ব নোৱাৰে আহা তাৰ পিছৰ স্লাইডত ইয়াতে কৈছে 4ৰ উৎপাদক 1 2 আৰু 4 কাৰণ 2 2 গুণে 4 হৈ যায় 1 4 গুণ 4 হয় আৰু 4 1 গুণ 4 হয় 8ৰটো আমি অলৰেডি কৰি চালো 4টা পাইছিলো 4ৰ কেইটা হ'ল 3 তো আমি কম যে 4ৰ উৎপাদকৰ সংখ্যা এই কাৰণে কিমান বুলি কম 3 বুলি কম 8ৰ উৎপাদকৰ সংখ্যা কিমান বুলি কম 4 বুলি কম তেনে ধৰণে 16ৰ যদি উলিওৱা 16ৰ 1 2 3 4 আৰু তেনেকৈ যদি 16ৰ তুমি উৎপাদকবোৰ চোৱা 1 2 4 8 আৰু কি হয় 16 গতিকে এই আটাইবোৰ কি হয় 16ৰ উৎপাদক গতিকে আমি কম 16ৰ উৎপাদকৰ সংখ্যা কিমান হ'ব 16ৰ উৎপাদকৰ সংখ্যা হৈ যাব 5 নিশ্চয় তোমালোকে বুজি পাইছা যে কেনেকৈ আমি উৎপাদকবোৰ নিৰ্ণয় কৰিম নহয় জানো আমি একেলগে বক্স বনাই দিছো আকৌ 64ৰ যদি তুমি উৎপাদকবোৰ চোৱা তেতিয়া পাবা 1 2 4 8 16 32 আৰু 64 ইয়াৰ উৎপাদকৰ সংখ্যা কিমানটা 1 2 3 4 5 6 7 অৰ্থাৎ তোমাৰ 64ৰ উৎপাদকৰ সংখ্যা আমি কিমান পালো 7টা পালো এনে ধৰণে যিকোনো সংখ্যাৰে আমি কিমানটা উৎপাদক আছে হেতু নিৰ্ণয় কৰিব পাৰিম লগতে উৎপাদকবোৰো বাছি উলিয়াব পাৰিম আহাচোন তাৰ পিছত স্লাইডত ইয়াতে দি দিছে উৎপাদকৰ সংখ্যা কিমান হ'ল 7 হ'ল গতিকে দেখা গ'ল যে কোনো সংখ্যাৰ উৎপাদকবোৰ গণনা কৰিব পাৰি এতিয়া কৈছে 7 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 দেখা গ'ল যে কোনো সংখ্যাৰ গুণিতকবোৰ কি হয় এই সংখ্যাটোতকৈ ডাঙৰ বা সমান এতিয়ালৈ আমি যি শিকিলো সেইখিনি আছিল উৎপাদক বা গুণনীয়ক এটা আমি শিকিবলৈ গৈ আছো গুণিতকৰ বিষয়ে গুণিতকবোৰ কেনেদৰে নিৰ্ণয় কৰে ইয়াৰ পৰা তোমালোকে বুজি পাবা ইয়াত চোৱা 7ৰ যদি গুণিতকবোৰ আমাক নিৰ্ণয় কৰিবলৈ দিয়ে তেতিয়াহলে আমি কি কৰিম 7ৰ লগত 1 2 3 4 এনে ধৰণে বিভিন্ন সংখ্যা পূৰণ কৰি চাম 7ৰ লগত যদি পূৰণ কৰা 7 গুণে কিমান হ'ল 7 7ৰ এটা গুণিতক কি হৈ যাব 7 7ৰ দ্বিতীয় এটা গুণিতক কি হৈ যাব 14 7ৰ তৃতীয় এটা গুণিতক হৈ যাব 21 7ৰ চতুৰ্থ এটা গুণিতক 28 7ৰ অন্য এটা 35 তো এনে ধৰণে আমি গুণিতকবোৰ নিৰ্ণয় কৰিব পাৰো আৰু ইয়াৰ পৰা কি গম পালো যে যিকোনো এটা সংখ্যাৰ গুণিতক সেই সংখ্যাটোতকৈ কি হয় ডাঙৰ হয় অথবা সেই সংখ্যাটোৰ
সমান হয় তাৰ পিছৰ স্লাইডত আহা তেনেধৰণে 16ৰ গুণিতকবোৰ দেখাইছে ইয়াতে 2ৰ গুণিতকবোৰ দেখাইছে 2 4 6 8 10 এনেধৰণে তাৰ পিছত যদি কোৱা তোমাৰ 12 14 এনেধৰণে আহিব 16ৰ গুণিতকবোৰ দেখাইছে 16 2 32 16 3 48 16 4 64 এনেধৰণে গৈ থাকিব 8ৰ গুণিতকবোৰ যদি চোৱা 8 16 24 32 40 48 এনেধৰণে গৈ থাকিব 8 গুণ 8 8 2 16 8 3 গুণ 24 8 4 গুণ 32 এনেধৰণে আমি গুণিতকবোৰ লিখিব পাৰো যিকোনো সংখ্যাৰ কিন্তু মনত ৰাখিবা যিকোনো এটা সংখ্যাৰ গুণিতক অসীমলৈ বিস্তৃত হয় হেহে ইয়াৰ কোনো মান নাথাকে অৰ্থাৎ তুমি গুণিতকবোৰ গণি শেষ কৰিব নোৱাৰা আহা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ সময় হ'ল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি কি প্ৰশ্ন দিছে চাও আহাচোন আৰু কৰিবলৈ চেষ্টা কৰো আহা ইয়াত চোৱা প্ৰথম প্ৰশ্নটো দিছে যে তলৰ কোনটো 12ৰ উৎপাদক নহয় সুধিছে ইয়াতে কোৱাচোন ইয়াতে যিবোৰ তোমালোকে অপচনত দেখা পাইছা যিবোৰ সংখ্যা দেখা পাইছা এই সংখ্যাবোৰৰ লগত কিবা সংখ্যা পূৰণ কৰিলে তুমি 12 পোৱা নেকি 6ৰ লগত যদি তুমি 2 পূৰণ কৰা তেতিয়া হলে 12 হৈ যায় গতিকে 6টো উৎপাদক হয় 12ৰ উৎপাদক হয় 6টো 12ৰ উৎপাদক হয় তেনেধৰণে 2টো হৈছে আটাইবোৰ যুগ্ম সংখ্যাৰ উৎপাদক মনত ৰাখিবা যিমানবোৰ যুগ্ম সংখ্যা আছে সেই আটাইবোৰ যুগ্ম সংখ্যাৰ উৎপাদক হৈছে 2টোৰ লগত 6 যদি পূৰণ কৰি দিয়া তেতিয়া কিমান পাবা 12 পাবা গতিকে 2টো 12ৰ উৎপাদক হ'ব তেনেধৰণে 12টো 12ৰ উৎপাদক হ'ব নে নহব অলপ আগতে আমি শিকিলো যে যিকোনো এটা সংখ্যাৰ উৎপাদক হি নিজেই হয় লগতে আৰু এটা উৎপাদক কি হয় 1 গতিকে 12টো 12ৰ উৎপাদক হ'ব চতুৰ্থতে দিছে 5ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে তুমি 12 পোৱা নেকি 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 গতিকে আমি 5ৰ লগত সংখ্যা পূৰণ কৰাৰ ফলত আমি 12 পোৱা নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হৈ যাব খ গতিকে 5টো 12ৰ উৎপাদক নহয় তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ সময় হ'ল আমাৰ বিদায় লোৱাৰ আৰু আজিৰ ভিডিঅটো আমি ইমানতে সামৰণি মাৰিছো তাৰ লগতে আমি এটা এবাৰ পুনৰ আলোচনা কৰি লৈছো আজি আমি কি কি শিকিলো যে পূৰ্ণ সংখ্যা কোনবোৰ স্বাভাৱিক সংখ্যা কোনবোৰ লগতে আমি শিকিলো যে উৎপাদক বা গুণনীয়ক বা গুণিতক কি আমি গম পালো যে উৎপাদক কি হয় উৎপাদক বা গুণনীয়কবোৰ কোনো এটা সংখ্যাৰ যদি আমাক উৎপাদক বা গুণনীয়ক উলিয়াব দিয়ে সেই উৎপাদক আৰু গুণনীয়কবোৰ কি হ'ব সেই সংখ্যাটোতকৈ সৰু হ'ব অথবা সমান হ'ব তেনেদৰে গুণিতকবোৰ যদি চাও কোনো এটা সংখ্যাৰ গুণিতকবোৰ সেই সংখ্যাটোৰ সমান হ'ব অথবা তাতকৈ ডাঙৰ হ'ব উৎপাদকবোৰ আমি গণিব পাৰো কিন্তু গুণিতকবোৰ আমি গণিবলৈ নোৱাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটো আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ